গুড মৰ্ণিং গাইজ। আজি 10 দিন অন্তত এয়া চাওক আমাৰ কালুগাঁৱত এতিয়া বৰষুণ পৰি আছে। ইমানেই গৰম আছিল এই 10 দিন মানে, এতিয়া আজি একদম পূৰা ঠাণ্ডা হৈ গৈছে আৰু গছৰ পাতবোৰ একদম বৰষুণ পাই পেলাই একদম সেউজীয়া সেউজীয়া হৈ গৈছে। কাৰণ এইকেইদিন বৰষুণ নাই, ৰ'দ পূৰা ৰ'দত মানে পাতবোৰ একে হালধীয়া হৈ গৈছে আৰু গোটেই একদম মাটিবোৰ ফাটি ফাটি গৈছিলে পানীৰ অভাৱত। চাওকচোন গাইজ, ইমান ধুনীয়া এটা পৰিৱেশ হৈছে। আপোনালোকে বাৰু বৰষুণ দি থাকিলে কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰিব দেই। মই হ'লে ভাল পাওঁ, খালি বেছি বোকা হ'লেহে বেয়া পাওঁ আৰু। বহুত দিনৰ মূৰত একদম প্ৰায় 10-12 দিনৰ অন্তত একদম ইমান গৰম যিহেতুকে আমাৰ ইয়াত বৰষুণ দিছে তাত বহুত দিনৰ মূৰত মানে বহুত বছৰ হ'ল মই মানে বৰষুণত তিতা নাই। আজি একদম ইমানেই গৰম লাগিছে ন, কি ক'ম আৰু মানে বৰষুণত তিতি বহুত ভাল লাগে। একদম সৰুকালৰ স্মৃতিবোৰ মনত পৰি গৈছে। আপোনালোকে বাৰু কেতিয়াবা বৰষুণত এনেকৈ আৰু এই বৰষুণত তিতিলে মানে কি হয়, গাৰ ঘামুচি কাৰোবাৰ আছে ন, নাইকিয়া হৈ যাব আৰু। আসসালামু আলাইকুম এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই স্মাই নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি প্ৰায় এসপ্তাহ মানে হ'ল মোৰ মানে মূৰ ঘূৰণি এটা হৈছে। কাম কৰি থাকোঁ পটককৈ মূৰটো ঘূৰাই যায়গৈ, মানে বহুত বেয়া লাগে গাটো। সেইকাৰণে আজি যাব ওলাইছোঁ আমাৰ কালুগাঁও হস্পিটেলত। ডক্টৰক দেখাই আহোঁ, কিনো হৈছে তেতিয়া গম পোৱা যাব, কাৰণ ডক্টৰক নেদেখুৱাকৈতো মেডিচিন খাব নোৱাৰি। আজি ডক্টৰক দেখাই আহিমগৈ আৰু আজি ভ্লগটো চাই থাকিব। মইনো আজি দিনটোত কি কৰোঁ নকৰোঁ, কাৰণ ৰাতিপুৱা সকলোখিনি কাম কাজ কৰি ল'লোঁ আৰু বেটি যিহেতু এতিয়া 7:30 স্কুল যাব লাগে, বেটিও গ'ল 7:30 স্কুল। গৈ মেলি মিষ্টাৰ থৈ আহিলেগৈ আৰু দুইজনে আমি বেছিভাগ যিহেতুকে ৰাতিপুৱা চাহ অকণমান খাই ভাত খাওঁ, ভাত পানী খাই মেলি হৈ গ'ল। এতিয়া হস্পিটেল যাওঁ, তাত ডক্টৰে কিনো কয় আপোনালোকক জনাম সকলোখিনি। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি পাই গ'লো। ডক্টৰ দেখাই মেলি আহি গ'লোঁ। এতিয়া ঘৰলৈ যাবলৈ বুলি ওলাই আহিছোঁ। হস্পিটেলৰ পৰা মাত্ৰ এইটো দৰৱ দিছে, বাকীখিনি চব কিনিবলৈ দিছে আৰু ওচৰতে এয়া ফাৰ্মাচী আছে, তাতে গৈ মেডিচিনখিনি লৈ ল'ম আৰু। ডক্টৰে CT স্কেন কৰিব কৈছে ব্ৰেইনৰ আৰু এক্সৰে কৰিব কৈছে। এই দৰৱখিনি খাই ল'ব কৈছে, যদি ভাল নহয় তেতিয়াহ'লে CT স্কেন আৰু এক্সৰে কৰিবৰ কাৰণে দিছে। হস্পিটেল গ'লোঁ, হস্পিটেলৰ পৰা আহিলোঁ আৰু হস্পিটেলৰ পৰা আহি কি মেডিচিন দিছে চাওকচোন আপোনালোকে। গাইজ, হস্পিটেলৰ পৰা আহিলোঁ, এয়া দৰৱ দিছে। এইটো এটা দৰৱ দিছে, এইটো এটা দিছে বি কমপ্লেক্স আৰু এইটো গেছৰ দৰৱ। মূৰ ঘূৰাই আছে কাৰণে এইকেইটা দৰৱ দিছে খাবলৈ। একদম ইমান জোৰকৈ বৰষুণ দিছে, চাওক আমাৰ চোতালত কেনেকুৱা পানী হৈ গ'ল দেখিছেনে? ইমান পানী হৈ গৈছে। পূৰা পানী হৈ গৈছে আৰু এতিয়া তাৰপিছত এনেকৈ থাকিলোঁ। তাৰপিছত দেখিছে অৱস্থাটো বহুত বেয়া হৈ গ'ল। চুলি আছিলে, চুলিও সৰি গ'লগৈ, ছালৰ সৈতে চুলিখিনি সৰি গ'লগৈ, ওলা ঘৰত চুলি আছে। তাৰপিছত নগাঁৱত ট্ৰিটমেণ্ট কৰিলোঁ, বেমাৰ ভাল নকৰি। তাৰপিছত 2024 চনত আমি গুৱাহাটী গ'লোঁ। গুৱাহাটী এপ'ল' হস্পিটেলত এবাৰ দেখালোঁ। হাৰ্ট এটা তেওঁ দেখিয়ে কৈছে বেমাৰটোৰ নাম কজেৰিয়া। তেওঁ মানে কনফাৰ্ম কৰিবলৈ আপোনালোকে এটা জেনেটিক টেষ্ট কৰিব লাগিব। যদি জেনেটিক টেষ্ট কৰে প্ৰায় 60,000 টকা পইচা আপোনালোকে GMC দেখাওক। আকৌ যদি জেনেটিক টেষ্টটো কৰা তেতিয়া বেমাৰটো কনফাৰ্ম কৰি ল'ব। আমি দেখালোঁ
গুৱাহাটীত আমি 2024 চনত দেখালোঁ, বহুত পৰীক্ষা নিৰীক্ষা কৰিলোঁ, লাষ্টত জেনেটিক টেষ্ট কৰোঁতে বেমাৰটো ধৰা পৰিলে। এতিয়া মানে গুৱাহাটীত ডক্টৰে ক'লে আৰু যদি বেমাৰটো ধৰা পৰে আমাৰ অসম চৰকাৰে বতাহ বৰষুণ দিছে, চাওকচোন বহুত ডাঙৰকৈ বতাহ আহিছে আজি। আৰু সদ্যহতে ফেচবুক ইনষ্টাগ্ৰামত যিটো ট্ৰেণ্ডিং চলি আছে হালধি পাউডাৰ আৰু পানী দি লাইট বনোৱা, ৰিহানা যে ময়ো পৰীক্ষা কৰি চালোঁ, হয় বহুত ধুনীয়া হৈছে। আৰু এইফালে মাহীহঁতৰ ঘৰত গৈছিলোঁ আজি, মাহীহঁতৰ তাত ভাটৌ চৰাইটো বৰ ধুনীয়াকৈ আছে। আৰু এইফালে মাহীহঁতৰ ঘৰত থকা একুৰিয়ামটোত মাছবোৰ বহুত ধুনীয়াকৈ খেলি আছে। আৰু বেটীয়ে তাতে খেলা ৰাইফল কেইটা পালে, বহুত ধুনীয়াকৈ খেলি আছে। চাওকচোন কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাব। আজি মাহীহঁতৰ ঘৰলৈ আহিছিল আমাৰ শিৱসাগৰ জিলা অখিল গগৈ ছাৰ, তাতে কিবা আলোচনা কৰি আছে আমাৰ মছজিদৰ মানে কবৰস্থানৰ বিষয় লৈ পেলাই। আৰু চবেই মিলি এতিয়া একেলগে কিবা কিবি ডিছকাছ কৰি আছে, চব মানে একেলগে। আৰু ভালো লাগিছে, বহুত ভাল লাগিছে সকলোৰে লগত মিলা প্ৰীতি কৰি। এতিয়া আলোচনা কৰি মেলি হৈ গ'ল, বহুত ৰাতি হৈ গ'ল, প্ৰায় ৰাতি 9টাই বাজিলে। এতিয়া অখিল গগৈ ছাৰ যাবলৈ ওলাইছে আমাৰ ছাৰ। যোৱা মুহূৰ্তত মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু মানে তেওঁ এজন একদম সহজ সৰল ব্যক্তি আৰু সকলোৰে লগত একেলগে কাম কৰিবৰ কাৰণে ওলাই আহিছে আৰু বহুত বেছি ভাল লাগিলে। আৰু এতিয়া সময় ৰাতি 9:30 এয়া দেখিছে গাইজ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেলত আজি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব পেজটো। আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত আজি ইমানখিনি আগুৱাই যাব পাৰিছোঁ, গতিকে আপোনালোকে আৰু বেছি ইয়াতকৈ মৰম দিব লাগিব। আৰু আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণে আগবাঢ়িছোঁ যিহেতুকে। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ আহোঁ, বাই বাই, আল্লাহ হাফিজ।